মানিবই লাগিব মানিবই লাগিব মানিবই লাগিব go back go back go back go back go back go back মানিবই লাগিব মানিবই লাগিব মানিবই লাগিব রাস্তার কারণে আমি অসুবিধা আমি গৈছিলোঁ কি কেনেকুৱা কৰে বা মীমাংসাত মাতিব বা কি কৰিব এতিয়ালৈকে একো গুৰুত্ব দিয়া নাই একো খা খবৰ দিয়া নাই সেইকাৰণে আমি আজি সেইটো বন্ধ কৰিবলৈ বাধ্য হ'লোঁ আমাৰ অইলৰ ফালৰ পৰা একো খবৰেই নাই গাঁৱৰ ফালে য'ত অইলৰ তাত আছে তাত চবফালে ৰাস্তাটো বনি আছে অকল আমাৰ ইয়াতে বনাই নাই আৰু ইয়াৰ সৰু সৰু কণমানিকেইটা স্কুল যায় সেইটো ৰাস্তা দেখিছে চাগে কলেজৰ ষ্টুডেণ্ট বা স্কুলৰ ষ্টুডেণ্ট এইটো বোকা ৰাস্তাটো আপোনালোকে পানী পানী হৈ যায় আৰু এইটো ইমান আহল বহলো নহয় ন 1.5 কিলোমিটাৰে 1.5 কিলোমিটাৰ আমি ৰংগাজান বকুলনি পঞ্চায়তৰ 2 নম্বৰ ৰংগাজানৰ বাসী আমি আগতো ৰাস্তাৰ কাৰণে অইল ইণ্ডিয়াৰ কাৰণে আমি বহুত ৰাইজে কষ্ট পাইছো এই ৰাস্তাখিনি বনাই দিওক বুলি কিন্তু অইলে আমাক একো মানে গুৰুত্ব দিয়া নাই কথাটো আমি বনাই দিম কোৱা পিছতো এই কাগজখন আমাৰ এতিয়া হাতত আছে বনাই দিম কোৱাৰ পিছতো আমাক কিন্তু বনাই দিয়া নাই আজি 5 বছৰ মান হ'ল তথাপি আমি আকৌ তাহাঁতি মাজে মাজে আহি কামবিলাক কৰি নিজৰ যায় কিন্তু আমি ৰাস্তাৰ কাৰণে বহুত কষ্ট ভুগিব লগা হয় ৰাজখিনি আপুনি দেখিছে সেইকাৰণে আমাৰ মানে সৰু এতিয়া ইমান ডাঙৰ ৰাস্তা নহয় আমাক অইলে কি কাৰণে এনেকুৱা কৰিছে কি জানি ইমান তিনটা খাদ আমাৰ ৰাস্তা দি যায় তথাপি অইলে আমাৰ একো কথা না মানে যত কাম কৰে অইলে এই ৰাস্তাবিলাক বনাই দিয়ে কিন্তু আমি ইমান আমাৰ কেছো দিয়া হৈছে ইমান কষ্ট পালো তথাপি অইলে গুৰুত্ব দিয়া নাই সেইকাৰণে এইবাৰ আমি নবনোৱাকে নেৰু বনাব লাগিব বুলি আমি আহ্বান জনাইছো যদি নবনায় আমিও নেৰু বুলি কৈছো এই পথ অৱৰোধটো থাকিব আপোনালোকে আহি আমাৰ কথাটো মানি ল'ব লাগিব আমি ৰংগাজানবাসী বহুত দুখী অইল ইণ্ডিয়াৰ কাৰণে আমাৰ সৰু সৰু ল'ৰা ছোৱালী ৰাস্তা দি যায় স্কুল যাব কষ্ট পায় ইমান ডাঙৰ ডাঙৰ গাড়ী লৈ আহে আমি কষ্ট পাওঁ সেইকাৰণে বিচাৰিছো যদি অইলে বেলেগত দিয়া নাই তেতিয়াহ'লে আমিও নকলো চবতে কৰে কিন্তু আমাক কেলে ইমান কষ্ট দিয়ে 3টা খাদ আমাৰ পৰা চলায় আমি 2 নম্বৰ ৰংগাজানবাসী বহুত দুখী অইল ইণ্ডিয়াৰ পৰা সেইটোৱে কৈছো আপোনালোকে আহি বনাই দিয়ক আৰু তাৰপিছত আৰু আমাৰ একো বেলেগ ইমান বিচৰা নাই আপোনাৰো সুবিধা হ'ব আমাৰো সুবিধা হ'ব এই ৰাস্তাখিনি বনালে দোকানৰ সমাজ বনাই দিম বুলি তেখেতলোকে নিজে প্ৰতিশ্ৰুতি দিছে আমাৰ লগত গোটেই লিপিকেইটা আছে আমি এতিয়া প্ৰসংগ বিশাখা সেই লিপিকেইটাও দিয়া কৰিছিলোঁ তেতিয়া মিটিং হৈছিলে আমি 6 মাহ ভিতৰত বনাই দিম বুলি কৈছিলোঁ এই 6 মাহ কি আজি 5 বছৰ উকলি যোৱাৰ পিছতো একো হোৱা নাই আকৌ কাম ষ্টাৰ্ট কৰিম মানিবই লাগিব মানিবই লাগিব মানিবই লাগিব আমাৰ ইয়াত 2 নম্বৰ ৰংগাজান পটি লাইন ভিতৰত 3টা অইলৰ খাদ চলি আছে 5 বছৰ আগতো চলিছিলে সেই সময়ত আমি ৰাস্তাটো বেয়া হোৱাৰ কাৰণে আমি অইলক জাননী দিছিলোঁ কাগজ দিছিলোঁ সেই সময়ত আমাক প্ৰতিশ্ৰুতি দিছিলে 6 মাহ ভিতৰত আমি ৰাস্তাটো বনাই দিম বুলি কামটো শেষ হ'ল আৰু আজি 5 বছৰ উকলি যোৱাৰ পিছতো আজিলৈকে অইল ইণ্ডিয়া সেই ৰাস্তাটো বনাই দিয়া নাই আকৌ কামটো ষ্টাৰ্ট দিছে আমি হেতুতে আজি পথ অৱৰোধ কৰিবলগীয়া হ'ল যে প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আমাৰ ৰাস্তাটো কেলে নহ'ল সবফালে ৰাস্তাটো হৈ আছে সেইকাৰণে আজি আমি পটি লাইন ৰাইজে আমি এটাই কথা চিন্তা কৰিছোঁ যে যেতিয়ালৈকে অইলৰ কৰ্তৃপক্ষ নাহে আৰু আমাৰ ৰাস্তাটো বনাই নিদিয়ে তেতিয়ালৈকে আমি এই অৱৰোধটো এনেকাই থম আৰু কাম কৰিব নিদিওঁ আৰু আমাক এইবাৰ প্ৰতিশ্ৰুতি নালাগে আমাৰ কামটো লাগে কেলে আমাৰ ইয়াৰ পৰা পটি লাইন ভিতৰৰ পৰা সৰু ল'ৰা ছোৱালী স্কুল যায় চাইকেলত যায় সিহঁতক বহুত কষ্ট ভুগিছে মানুহখিনি অহা যোৱা কৰাৰ কাৰণে বহুত কষ্ট ভুগিছে সেইকাৰণে আমি আজি এই পথ অৱৰোধটো কৰিছোঁ আৰু যেতিয়ালৈকে মীমাংসা নহয় ৰাস্তাটো নহয় আমি কৰি থাকিম